নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। আজি আপোনালোকক SIR বিষয়ে কেইটামান ইম্পৰ্টেণ্ট কথা আপোনাক জনাম। ইতিমধ্যে আপোনালোকে জানে যে যিটো SIR বা ভোটাৰ ভেৰিফিকেশ্যন যিটো হৈ আছে, এই ভোটাৰ ভেৰিফিকেশ্যনটো কেনেদৰে হৈ আছে বা আপোনালোকে কি ছাবমিট কৰিব লগা হৈ আছে ইতিমধ্যে আপোনালোকে জানে। তাৰ ভিতৰতো আপোনালোকৰ বহুতকেইটা কুৱেশ্যন আছে। আজি মই আপোনালোকক এই ভিডিঅ'ৰ যিটো সম্পূৰ্ণ কুৱেশ্যনৰ এনচাৰ দিম যে আপোনালোকৰ যিবিলাক প্ৰব্লেম পাই আছে সেইবিলাক আপোনালোকে কেনেদৰে সলভ কৰিব। গতিকে সকলোতে ৰিকুৱেষ্ট থাকিলে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। আপোনালোকৰ ডাঙৰ কুৱেশ্যন যেটো হৈছে যে 2005 চনত মোৰ মাক দেউতাকৰ নাম নাই, এইখিনি কি কৰিম। এতিয়া চাওক, যেটো SIR বা যেটো ভোটাৰ ভেৰিফিকেশ্যন হৈ আছে, এই SIR বা ভোটাৰ ভেৰিফিকেশ্যনটো চাওক চাৰিটা কেটেগৰী হৈছে। এটা হৈছে আপোনাৰ A B C D, আপোনাৰ চাৰিটা কেটেগৰীত, এই চাৰিটা কেটেগৰী ৱাইজতহে আপোনালোকৰ যেটো SIR বা যেটো ভোটাৰ ভেৰিফিকেশ্যন হৈ আছে সেইটো হৈ আছে। ইয়াত হৈছে A হৈছে চাওক যেটো আপোনালোকৰ 2005 চনত ভোটাৰ লিষ্টৰ নাম আছে আৰু 25 চনত আছে, এইটো A কেটেগৰী। যদি 2005 চনত ভোটাৰ লিষ্টৰ নাম নাই কিন্তু আপোনালোকৰ 25 চনত আছে, এইটো B কেটেগৰী। তেওঁলোকে জাষ্ট আপোনালোকৰ ভোটাৰ লিষ্টৰ পৰা চাই পেলাই 25 চনৰ ভোটাৰ লিষ্টত আপোনাৰ সিৰিয়েল নম্বৰটো, ক্ৰমিক নম্বৰটো আৰু যেটো পাৰ্ট নম্বৰ আছে এইখিনিহে লিখিব দিছে। সিটো চাওক তাৰ বয়সটো ইয়াত কেটেগৰীটোৰ ভাগ কৰিছে, বয়সলৈকে আহি গৈছে। যাৰ 38 বছৰতকৈ কম আছে বা 21 বছৰলৈকে আছে, 18 বছৰৰ পৰা 38 বছৰৰ ভিতৰত, তেওঁলোকৰ দুটা কেটেগৰীত ৰাখিছে C আৰু D। এতিয়া কথা হৈছে আপোনালোকে এইখিনি মই আগৰ ভিডিঅ'ত সম্পূৰ্ণকৈ আপোনালোকক উল্লেখ কৰিছোঁ যে আপোনালোকে কি কৰিব লাগিব। কিন্তু এতিয়া আপোনালোকৰ কুৱেশ্যন যে সকলো এটা কুৱেশ্যন কৰি আছে যে মোৰ মাক দেউতাকৰ নাম নাই, এতিয়া কি হ'ব। 2005 চনত নাম নাই, মোৰ নিজৰ নাই বা মাক দেউতাকৰ নাই। এতিয়া চাওক, এই ক্ষেত্ৰত কোনো ধৰণে ইলেকশ্যন অফিচৰ পৰা যে কোনো ধৰণৰ এনেকুৱা নটিফিকেশ্যন অহা নাই যে আপোনালোকৰ ভৱিষ্যতলৈ কি হ'ব। এতিয়া একমাত্ৰ এটাই অৰ্ডাৰ যেটো আহিছে যে BLO সকলে একমাত্ৰ আপোনালোকৰ যেটো 2005 চনৰ ভোটাৰ লিষ্টত নাম আছে যদি তাৰ সিৰিয়েল নাম্বাৰটো আৰু পাৰ্ট নাম্বাৰটো একমাত্ৰ লিখিব দিছে, বা যেটো সমষ্টি নাম্বাৰ থাকে এইকেইটা আপুনি 2025 চনত লিখিব দিছে। যদি কিবা কাৰণে আপোনালোকৰ মাক দেউতাকৰ বা আপোনাৰ নাম নাই তেতিয়াহ'লে ইয়াত BLO সকলেও একো কৰিব নোৱাৰে বা আপোনালোকেও এতিয়া একো কৰিব নোৱাৰে। কাৰণ চাওক, যেতিয়ালৈকে ইলেকশ্যন অফিচৰ পৰা কোনো অৰ্ডাৰ নাহে তেতিয়ালৈকে আপোনালোকে একো কৰিব নোৱাৰে বা BLO সকলে একো কৰিব নোৱাৰে। BLO সকলক যেটো অৰ্ডাৰ দিছে তেওঁলোকে জাষ্ট আপোনালোকে এইখিনি ভৰাব লাগে 5 চনৰ পৰা, গোটেইখিনি মেপিং কৰিব লাগে 2025 চনৰ লগত। যদি নাই সেইটো পিছত কি আহে সেইটো আপোনালোকে পিছত গম পাব, যেতিয়া ইনফৰমেশ্যন আহিব বা যেতিয়া অৰ্ডাৰ কপি আহিব, তেতিয়া অৰ্ডাৰ দিব ইলেকশ্যন অফিচে, তেতিয়া BLO সকলে বাকীখিনি কৰিব। যদি আপোনালোকৰ কাৰো নাম নাই, মাক দেউতাকৰ বা আপোনালোকৰ নিজৰো নাম নাই, তেতিয়াহ'লে তেওঁলোকে যদি আপোনাৰ বয়স অনুযায়ী যদি বয়স আপোনালোকৰ বেছি আছে 38তকৈ বয়স, তেতিয়াহ'লে B লিখিব, তাতে B কেটেগৰীত লিখিব। তাৰপিছত যদি আপোনালোকৰ বয়স 38 বছৰতকৈ কম বা 18 বছৰতকৈ বেছি আছে, এইখিনিৰ ভিতৰত C আৰু D পৰিব। যেনেকৈ চাওক, যদি আপোনালোকৰ মাক দেউতাকৰ নাম নাথাকে বা আপোনাৰ নিজৰো নাম নাই, C কেটেগৰীত হ'লে আপোনাৰ লিখিব C/NF লিখিব, D/NF লিখিব। আপোনালোকে এনেদৰে সেইখিনি লিখি যাব। কিন্তু ইয়াত চাওক, কোনো ধৰণে আপোনালোকে বেলেগ একো ভাবিব নালাগে বা বেলেগ আপোনালোকে ইয়াত একো কৰিবলগীয়া নাই। যেতিয়ালৈকে BLO সকলক অৰ্ডাৰ বা তেওঁলোকৰ যেটো ইলেকশ্যন অফিচ আছে, ইলেকশ্যন অফিচৰ পৰা যদি কিবা অৰ্ডাৰ আহে যে এইখিনি মানুহৰ কি হ'ব, তাৰ পিছতহে আপোনালোকক জনাব পাৰিম যে আপোনালোকৰ কি হ'ব। ইয়াৰ আগতে আপোনালোকে একো কৰিব নোৱাৰে বা BLO সকলে একো কৰিব নোৱাৰে। তাৰপিছত চাওক, ডকুমেণ্টছৰ ক্ষেত্ৰত এটা ডাঙৰ এটা সমস্যা হৈছে যে কিছুমানৰ কৈছে ডকুমেণ্টছ তেওঁলোকে ছাবমিট কৰি আছে। এতিয়া চাওক, BLO সকলক এনেধৰণৰ কোনো ধৰণৰ BLO সকলক অৰ্ডাৰ কপি নাই যে BLO সকলে যে ডকুমেণ্টছ চাবলৈ। BLO সকলৰ যিটো অৰ্ডাৰ দিছে, একমাত্ৰ অৰ্ডাৰ এইটোৱে হৈছে যে তেওঁলোকে যদি মেপিং কৰিব লাগে 2005 চনৰ পৰা 2025 চনৰ ভোটাৰ লিষ্টলৈকে মেপিং কৰিব লাগে। জাষ্ট যদি নাম নাই তেওঁলোকে নিলিখে, তেওঁলোকে NF লিখিব, আৰু যদি আছে তেওঁলোকে তাত সিৰিয়েল নাম্বাৰখিনি লিখিব। কিন্তু ডকুমেণ্টছৰ ক্ষেত্ৰত চাওক, আপোনালোকৰ 2005 চনৰ ভোটাৰ লিষ্টটোহে অনলি ছাবমিট কৰিব। ইয়াত বেলেগ কোনো ডকুমেণ্টছৰ প্ৰয়োজন নাই। কাৰণ যিসকল মহিলা ইতিমধ্যে বিয়া হৈ আহিছে বেলেগৰ পৰা, সেই মাক দেউতাকৰ নাম থকা ভোটাৰ লিষ্টটো লাগে। সেইটো আনি পেলাই একমাত্ৰ BLO সকলক আপোনালোকে ছাবমিট কৰিব। এইখিনি ছাবমিট কৰিলে BLO সকলে তাৰ পৰা আপোনাৰ সিৰিয়েল নাম্বাৰখিনি লিখি ল'ব। তাৰপিছত যদি বেলেগলৈকে বিয়া হৈ গৈছে, আপোনালোকৰ ঘৰৰ সেই একমাত্ৰ 2005 চনৰ ভোটাৰ লিষ্টটো দিব। বাকী কোনো ডকুমেণ্টছৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ ইনফৰমেশ্যন বা কোনো ধৰণৰ এতিয়ালৈকে অৰ্ডাৰ তেনেকুৱা নাই। তাৰপিছত আপোনালোকৰ কেইটামান কুৱেশ্যন আৰু এজনৰ কুৱেশ্যন আছিলে যে আপোনালোকৰ বংগাইগাঁৱৰ পৰা মোক এজনে কুৱেশ্যন এটা কৰিছিলে যে আমাৰ এইফালে চাওক 2005 চনৰ যেটো ভোটাৰ লিষ্ট আছে, সেই ভোটাৰ লিষ্টটোত যদি বেলেগ গাঁৱৰ যদি নাম আছিলে তেতিয়াহ'লে এইটো সেম যেটো গাঁৱত আছে এইটো গাঁৱত যদি নাম নাই তেতিয়াহ'লে তেওঁলোকে এন্ট্ৰি কৰিব। তো দিয়া নাই বলে এইটো সুপাৰভাইজাৰ অৰ্ডাৰ। কিন্তু মই যিমানখিনি ইনফৰমেশ্যন পাইছোঁ আপোনালোকে ভালকৈ এবাৰ আপোনালোকৰ সুপাৰভাইজাৰক সুধি চাব বা আপোনালোকে এবাৰ
আপোনালোকৰ বাকী যিসমূহ ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টৰ কাৰোবাক আপোনালোকে বিএলও সুধি চাব তেনেদৰে কাম হৈছে নেকি কাৰণ চাওক বিয়া হৈ বেলেগ গাঁৱৰ পৰা বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহিবই পাৰে আৰু সেইটো সেম আমাৰ ইয়াত যিমান ডিষ্ট্ৰিক্ট আছে মই 4-5খন ডিষ্ট্ৰিক্টৰ বিএলও ইতিমধ্যে সুধিলোঁ সকলো ইনফৰমেশ্যন লৈছোঁ যে তেওঁলোকে ছাবমিট কৰিছে নাই তেওঁলোকে সকলোখিনি এণ্ট্ৰি কৰি আছে লাগিলে বেলেগ ডিষ্ট্ৰিক্টৰ পৰাই হওক বা বেলেগ গাঁৱৰ পৰাই হওক কিন্তু আপোনালোকে যদি তেনেকৈ এণ্ট্ৰি কৰা নাই আপোনালোকে সেইটো আপোনালোকে সুপাৰভাইজাৰ আছে সুপাৰভাইজাৰক আপোনালোকে নিশ্চয় আপোনালোকে সুধিব পাৰে বা আপোনাৰ ইলেকশ্যন অফিচত আপোনালোকে সুধিব পাৰে নহ'লে ভৱিষ্যতলৈ এই মানুহখিনি এটা ডাঙৰ প্ৰব্লেমত পৰিব যদি আপোনালোকে এতিয়ালৈকে নাম যদি তেনেকৈ এণ্ট্ৰি কৰা নাই বা তেওঁলোকৰ চিৰিয়েল নম্বৰ যদি এণ্ট্ৰি কৰা নাই আপোনালোকে ভালকৈ এইটো কনফাৰ্ম কৰি ল'ব কিন্তু আমাৰ ইয়াত এনেকুৱা কোনো ধৰণৰ ইনফৰমেশ্যন নাই যে তেওঁলোকে এণ্ট্ৰি কৰিব নোৱাৰে গতিকে যদি আপোনালোকৰ তেনেকুৱা যদি প্ৰব্লেম হৈছে আপোনালোকে ইলেকশ্যন অফিচত যোগাযোগ কৰক যোগাযোগ কৰি পেলাই আপোনালোকৰ সেইখিনি প্ৰব্লেম আপোনালোকে সলভ কৰক তাৰ লগতে চাওক যিসকল মানুহৰ ইতিমধ্যে এছআইআৰখিনি ছাবমিট কৰিছে বা তেওঁলোকে ভোটাৰ ভেৰিফিকেশ্যন ইতিমধ্যে কৰিলে তেওঁলোকৰ ভৱিষ্যত কি হ'ব বা ভৱিষ্যতলৈ কি আহিব চাওক ভৱিষ্যতলৈ আপোনালোকৰ ডকুমেণ্ট ছাবমিট কৰিব লাগিব নে নাই এইটো এটা সকলো এটা ডাঙৰ কুৱেশ্যন হৈ আছে চাওক ডকুমেণ্টছৰ ক্ষেত্ৰত চাওক কোনো ধৰণৰ অৰ্ডাৰ কপি এতিয়ালৈকে অহা নাই যেতিয়ালৈকে অৰ্ডাৰ আহে আপোনালোকে নিশ্চয় গম পাব গতিকে আপোনালোকৰ সকলো এটা ৰিকুৱেষ্ট থাকিল আপোনাৰ চেনেলৰ নটিফিকেশ্যনটো অন কৰি ৰাখিব নেক্সট পৰ্যায়ত আপোনালোকৰ যিখিনি ইনফৰমেশ্যন আহে সেইখিনি আপোনালোক জনাবলৈ মই যত্ন কৰিম